ইফালে জুবিনৰ ন্যায়ৰ দাবীত ডিজিটেল যুদ্ধই কাম নিদিলে। জুবিনৰ ন্যায়ৰ দাবীত এইবাৰ গণস্বাক্ষৰ অভিযান আৰম্ভ হ'ল। টিএমচি নেতা দুলু আহমেদৰ নেতৃত্বত চলিছে এই অভিযান। দুদিনতে 12,000ৰো অধিক লোকে দিছে সমৰ্থন। গণস্বাক্ষৰ অভিযানক লৈ আত্মবিশ্বাসী দুলু আহমেদ। এছআইটি চাৰ্জশ্বিটক লৈ সুখী নহয় অসমবাসী। এই চাৰ্জশ্বিটে ৰেহাই দিছে 11 প্ৰবাসী অসমীয়াক। প্ৰবাসী অসমীয়াক গ্ৰেপ্তাৰ নকৰাক লৈ অসম্পূৰ্ণ ন্যায় প্ৰক্ৰিয়া। এই অভিযানেৰে হেঁচা দিব পৰা যাব ছিংগাপুৰ চৰকাৰক। এই মাহৰ শেষৰ ফালে ছিংগাপুৰলৈ প্ৰেৰণ কৰা হ'ব গণস্বাক্ষৰৰ প্ৰতিলিপি। কথা এই চাৰ্জশ্বিটখন লৈ অসমৰ ৰাইজ বা জুবিন অনুৰাগী হওক বা কোনো সন্তুষ্ট নহয়। যাৰ বাবে কি হ'ল, যিহেতু ইয়াতে ন্যায়িক যুদ্ধটো আৰম্ভহে হৈছে এতিয়া আদালতত, ইয়াতেতো তদন্ত প্ৰক্ৰিয়া শেষ হৈছে। আৰু চাৰ্জশ্বিটখন লৈ যিহেতু সন্তুষ্ট হোৱা নাই, এতিয়া বিকল্প হিচাপে ৰাইজে ভাবিছে যে যেতিয়া দোষীক ভাগ ভাগ কৰি শাস্তি দিব বিচাৰিছে, 5জনক ইয়াতে দিব বিচাৰিছিলে, সেই একেখন জাহাজত থকা 11জনক শাস্তি দিব বিচৰা নাই চৰকাৰখনে। যাৰ বাবে যিহেতু মোৰ গোচৰ এটা ছিংগাপুৰত চলি আছে আৰু ইয়াতে চাৰ্জশ্বিটত যে 5 দিনৰ নাম নাহিল, 11জনৰ নাম তদন্ত কৰিব লাগে বুলি মই যোৱা 15 তাৰিখে আৰু ছেকেণ্ড অভিযোগটো দিলোঁ। ৰাইজেও বিচাৰি আছে যে তাতে যিহেতু তদন্ত চলি আছে আৰু ছিংগাপুৰৰ তদন্তটো অহা ফেব্ৰুৱাৰী মাহত শেষ হ'ব। আৰু দুদিনমাগে তেখেতসকলে এখন ৰাজহুৱা চিঠিযোগে প্ৰকাশো কৰিছে। এতিয়া ফেব্ৰুৱাৰীলৈ আমাৰ হাতত সময় আছে মাত্ৰ 2 মাহ। আৰু 11গৰাকী এতিয়াও হত্যাকাৰী মুকলি আকাশৰ তলত। যাৰ বাবে অসমৰ ৰাইজক মই কৈছোঁ যে মোৰ লগতেই আপোনালোকে ৰাইজ দলে বলে ওলাই আহক আৰু গণস্বাক্ষৰ অভিযান। আজি প্ৰায় 7,000 হ'ল। গোলাঘাটত আটাইতকৈ হায়েষ্ট হৈছে। গোলাঘাট জিলাৰ পৰা এতিয়ালৈ প্ৰায় 1500ৰ ওপৰত স্বাক্ষৰ হৈছে। আৰু মই যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ, এতিয়া 7,000 হ'ল। আৰু আমি এই মাহৰ লাষ্টৰ ফালে সেই স্বাক্ষৰসহ এখন আবেদন আমি ছিংগাপুৰ প্ৰশাসন আৰক্ষীলৈ পঠাম যে টুৰিষ্ট এগৰাকী, আমি জুবিন গাৰ্গ কোন হয় আমি ছিংগাপুৰক বুজাব নালাগে, এগৰাকী পৰ্যটকৰ যে হত্যা হৈছিল ছিংগাপুৰত, যে আপোনালোকে বস্তুটো গভীৰভাৱে ল'ব লাগে আৰু সেই হত্যাকাৰীসকল মুকলি আকাশৰ তলত ছিংগাপুৰত ঘূৰি আছে। তাৰ বাবে ৰাইজে সঁহাৰি দিছে। আপোনালোকে ফেচবুকৰ পোষ্টত চাবই, বিভিন্ন ধৰণৰ ৰাইজে মানে গণস্বাক্ষৰ অভিযানত আগুৱাই আহিছে। আকৌ কৈছোঁ যে গোলাঘাট জিলাৰ পৰা প্ৰায় 1700 স্বাক্ষৰ একদিনত কৰিছে গোলাঘাট জিলাৰ পৰা। আৰু কিমান সংখ্যকে কৰিলে এইটো মই এই মাহৰ লাষ্টৰ ফালে আপোনালোকক জনাই দিম। দুলু আহমেদৰ নামটো উল্লেখ হৈছে। চাওক, মই এতিয়া এজনে যিখিনি কৰিব লাগে কৰিলোঁ। এতিয়াতো ৰাইজ দলে বলে ওলাই আহিছে। ছিংগাপুৰত যাই গোচৰ দিব লাগে বুলি কথা নাই, ইয়াৰ পৰা আবেদন পঠাব লাগে, সেই পদক্ষেপটো মই আৰম্ভ কৰিছোঁ। যেতিয়া ফোন নম্বৰ নিজৰ স্বাক্ষৰসহ এখন আবেদন ছিংগাপুৰ আৰক্ষীক তাত যাব, আমি 30 তাৰিখলৈ মই আশা কৰিছোঁ মানে প্ৰায় 1 লাখৰ ওপৰত হ'ব। এইটো কোনো ডিজিটেল নহয়, কাৰণ ডিজিটেলটো প্ৰায় 70 লাখ হোৱাৰ পিছত